Hello student, দৰং জিলাত হৈ যোৱা P-Board Examination 2025 Subject General Mathematics Class 10 যি 45টা MCQ আছে সেই 45টা MCQ আমি আলোচনা কৰিম। Question 1 চোৱা a স্কয়াৰ আৰু a-1 হোল স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে? আমি এটা ফৰ্মুলা পাইছিলো যে n স্কয়াৰ আৰু n plus 1 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা থাকে twice n টা that means এই হৰু হল n হয় না n আৰু n plus 1 তেনেহলে হৰু হল কি n এই 2 into n that means হৰু সংখ্যাটোৰ লগত 2 এটা পূৰণ হয় গতিকে twice n টা স্বাভাৱিক সংখ্যা থাকে। এতিয়া চোৱা a আৰু a-1 দি আছে এই দুটাৰ মাজত কোনটো হৰু নিশ্চয় a-1 হৰু গতিকে a-1 ৰ লগত 2 এটা ইনটু হ'ব ইয়াত যদি আমি 2 দিও তেনেহলে 2 ব্র্যাকেট a-1 কত আছে অপশন ডি ত আছে হয়নে গতিকে শুদ্ধ উত্তৰটো হ'ব অপশন ডি। কোৱেশ্চন 2 চোৱা যদি এলসিএম অফ x, 18 ৰ 36 আৰু HCF x, 18 ইকুৱেল 2 তেন্তে x ৰ মান হ'ব চোৱা x, 18 ইকুৱেল 36 that means এটো কি দিয়া আছে লহাগু দিয়া আছে আকৌ গহাও দিয়া আছে 2 তেনেহলে x ৰ মান ওলাব দিছে। এতিয়া চোৱা আমি এটা ফৰ্মুলা পাইছিল লহাগু ইনটু গহাও ইকুৱেল সংখ্যা দুটাৰ পূৰণফল হয়নে। এতিয়া চোৱা লহাগু কিমান দিয়া আছে 36 ইনটু গহাও কিমান দিয়া আছে 2 ইকুৱেল সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটা কি x, 18 হয়নে x আৰু 18। এতিয়া চোৱা ইয়াৰ পৰা তুমি 36 into 2 কৰিলে 72 পাবা ইকুৱেল x into 18 পাবা হয়নে এই 18 72 ৰ মাজত কেইবাৰ যাব 4 বাৰ যাব গতিকে x ইকুৱেল কিমান পাবা 4 শুদ্ধ উত্তৰটো হ'ব অপশন সি। কোৱেশ্চন 3 চোৱা 2x স্কয়াৰ প্লাস 3y স্কয়াৰ ইকুৱেল 7xy হয় তেন্তে x is to y ৰ মান হ'ব তুমি এই 7 ৰ লগত যে xy পূৰণ হৈ আছে ইকুৱেলৰ ইফালে যদি আমি আনো তেনেহলে কি হ'ব হৰণ হ'ব তুমি হৰণ কৰাৰ পিছত যদি x আৰু y ৰ মান ওলালে তুমি শুদ্ধ উত্তৰটো পাবা অপশন বি। কোৱেশ্চন 4 চোৱা তলৰ কোনটো এটা বহুপদ ৰাহি আমি জানো বহুপদ ৰাহি হ'বলৈ হলে মাত্ৰা পূৰ্ণ সংখ্যা হ'ব লাগিব হয়নে। এতিয়া চোৱা ইয়াতে অপশন এ শুদ্ধ হ'ব কাৰণ মাত্ৰাটো চোৱা পূৰ্ণ সংখ্যা আছে এইখিনি তুমি মাইনাসত পাবা গতিকে নহব। কোৱেশ্চন 5 চোৱা তলৰ কোনটো দ্বিঘাত বহুপদৰ লেখ নহয় আমি জানো দ্বিঘাত বহুপদৰ মূল দুটা থাকে ঘাত যদি 2 আছে মূল দুটা থাকিব হয়নে আকৌ যদি ত্ৰিঘাত বহুপদ হয় মূল আমি কেইটা পাম 3টা পাম। এতিয়া চোৱা দ্বিঘাত বহুপদৰ কথা কৈছে দ্বিঘাত বহুপদৰ আমি মূল দুটাও পাব পাৰি এটাও পাব পাৰি বা 0 পাব পাৰি কিন্তু দুটাতকে কিন্তু বেছি পাব নোৱাৰি। এতিয়া চোৱা অপশন ডি ত আছে যেটো লেখ দিয়া আছে এই লেখডালে এই x অক্ষডালক এটা দুটা তিনিটা বিন্দুত ছেদ কৰিছে হয়নে গতিকে ইয়াত মূল কেইটা আছে 3টা আছে গতিকে 3টাটো আমি নাপাম হয়নে গতিকে এইটোৱে লেখ নহয়। কোৱেশ্চন 6 চোৱা 1.2 into 10 to the power minus 4 হোল স্কয়াৰৰ মান হ'ব এতিয়া চোৱা এইখিনি মান এই 1.2 ৰ ওপৰতো স্কয়াৰটো আছে হয়নে 10 to the power minus 4 ৰ ওপৰতো স্কয়াৰ আছে গতিকে 1.4 ক যদি আমি স্কয়াৰ কৰো সৰি 2 ক যদি আমি স্কয়াৰ কৰো 1.44 পাম ইনটু 10 হয়নে চোৱা পাৱাৰৰ ওপৰত পাৱাৰ থাকিলে ইনটু হৈ যায় গতিকে এই -4 into 2 8 পাম এইখিনি পাম গতিকে চোৱাচোন শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশন বি। কোৱেশ্চন 7 চোৱা যদি px ইকুৱেল x স্কয়াৰ minus 2x plus 1 এটা বহুপদ তেন্তে এক নম্বৰত দিয়া আছে চোৱা px ৰ সৰ্বাধিক দুটা শূন্য থাকিব চোৱা এটো দ্বিঘাত বহুপদ হয়নে ঘাত 2 আছে গতিকে এটো দ্বিঘাত বহুপদ। এতিয়া চোৱা দ্বিঘাত বহুপদৰ সৰ্বাধিক শূন্য দুটাই থাকে এটো শুদ্ধ। তাৰ পিছত চোৱা 2 নম্বৰত px ৰ বক্ৰই x অক্ষক দুটা বিন্দুত ছেদ কৰিব হয় যেটো আমি বক্ৰ পাম
এই বক্ৰটো x অক্ষত দুটা বিন্দুত ছেদ কৰিব এটো শুদ্ধ গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন সি ডি নহয় কিন্তু কুৱেশ্যন 8 চোৱা সমীকৰণ x ইকুৱেল a আৰু y ইকুৱেল -b ৰ লেখ দুডাল সমান্তৰাল অমক 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 চোৱা এতিয়া চোৱা আমি জানো যিকোনো বিন্দুৰ স্থানাংক x, y হয়নে এতিয়া x ৰ মান দিয়া আছে কি a, y ৰ মান দিয়া আছে কি -b গতিকে a, -b বিন্দুত কটাকটি কৰিব শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন ডি কুৱেশ্যন 9 চোৱা যদি -2 সমীকৰণ 3x² + 5x + 3k = 0 এটা মূল হয় তেন্তে k ৰ মান হ'ব চোৱা তুমি এই -2 এই x ৰ ঠাইত বহাই দিবা তুমি নিশ্চয় k ৰ মান পাই যাবা ইয়াত k ৰ মান পাবা তুমি -2/3 এটো কিন্তু অপচনত দিয়া নাই এটো পাবা মনত ৰাখিবা কুৱেশ্যন 10 চোৱা বাপেক আৰু পুতেকৰ বয়সৰ সমষ্টি 65 বছৰ আৰু সিহঁতৰ বয়সৰ পাৰ্থক্যৰ দুগুণ 50 বছৰ বাপেকৰ বয়স হ'ব এতিয়া চোৱা আমি যদি বাপেকৰ বয়স x বুলি ধৰি লওঁ আৰু কৈছে চোৱা যে সমষ্টি বুলি কৈছে তেনেহ'লে পুতেকৰ বয়স কি হ'ব 65 - x হয়নে এতিয়া চোৱা কি কৈছে সিহঁতৰ বয়সৰ পাৰ্থক্য মানে এটাৰ পৰা আনটো মাইনাছ হয়নে x - 65 - x হয়নে এই পাৰ্থক্যৰ দুগুণ ডেট মিন্স আমি 2 এৰে পূৰণ কৰিম হয়নে ইকুৱেল কিমান বুলি কৈছে 50 এতিয়া চোৱা এই 2 25 বাৰ যাব হয়নে এতিয়া এই x - 65 এই মাইনাছে প্লাছ হয়নে প্লাছ x ইকুৱেল 25 ইয়াৰ পৰা চোৱা x টুৱাইছ x ইকুৱেল এই 25 মাইনাছ আছে ইফালে প্লাছ হ'ব হয়নে এতিয়া চোৱা এই টুৱাইছ x ইকুৱেল 25 প্লাছ 65 90 এই 2 ৰে আমি কাটিব পাৰি 45 পাম x ইকুৱেল 45 x আছিল কি বাপেকৰ বয়স হয়নে গতিকে বাপেকৰ বয়স 45 হ'ব শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন বি কুৱেশ্যন 11 চোৱা ax² + bx + c = 0 দ্বিঘাত সমীকৰণৰ ক্ষেত্ৰত য'ত a ≠ 0 a b c বাস্তৱ সংখ্যা অপচন এ দিয়া আছে চোৱা b² - 4ac = 0 এনেকুৱা যদি হয় আমি জানো যে বাস্তৱ আৰু সমান মূল থাকে বিত আছে b² - 4ac > 0 এনেকুৱা হ'লে বাস্তৱ আৰু অসমান মূল থাকিব চিত আছে b² - 4ac > 0 হ'লে বাস্তৱ মূল থাকিব আৰু ডিত আছে b² - 4ac < 0 থাকিলে বাস্তৱ মূল নাথাকে এতিয়া শুদ্ধ উত্তৰ ইয়াত কৈছে চোৱা উপৰোক্তবোৰ মিলোৱা শুদ্ধ উত্তৰটো বাছি উলিওৱা ইয়াতে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন সি কুৱেশ্যন 12 চোৱা প্ৰথম nটা অযুগ্ম সংখ্যাৰ যোগফল s1 আৰু প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ যোগফল s2 হ'লে s1/s2 ৰ মান হ'ব চোৱা প্ৰথম nটা অযুগ্ম স্বাভাৱিক সংখ্যাৰ কথা কৈছে অযুগ্ম সংখ্যাৰ কথা কৈছে চোৱা অযুগ্ম সংখ্যাবিলাক কি 1 3 5 ... হয়নে nটা লৈ তাৰপিছত আকৌ স্বাভাৱিক সংখ্যাৰ কথা কৈছে 1 2 3 ... n হয়নে আমি s1/s2 যদি ফৰ্মুলাত বহাই দিওঁ আমি ফৰ্মুলা এটা পাইছিলোঁ n/2 টুৱাইছ a প্লাছ n - 1 হোল ইনটু d হয়নে n/2 টুৱাইছ a প্লাছ n - 1 হোল ইনটু d এইটো ফৰ্মুলাত তোমালোকে বহাই দিবা ওপৰত পাবা টুৱাইছ n তলত পাবা n + 1 এইখিনি পাবা গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন এ কুৱেশ্যন 13 চোৱা 12ৰে বিভাজ্য 3 অংকযুক্ত সংখ্যাসমূহৰ যোগফল হ'ব এতিয়া চোৱা 12ৰে বিভাজ্য আকৌ 3 অংকযুক্ত বুলি কৈছে 12ৰে বিভাজ্য 3 অংকযুক্ত সংখ্যা কোনবিলাক 108 120 হয়নে তাৰপিছত 132 ... তোমালোকে এই SN ৰ ফৰ্মুলাত বহাই দিবা শুদ্ধ উত্তৰটো পাবা
অপশ্যন ডি কুৱেশ্যন 14 চোৱা যদি n স্কোৱাৰ মাইনাছ 1ক 8ৰে বিভাজ্য হয় তেন্তে nৰ মান হ'ব অখণ্ড সংখ্যা যুগ্ম সংখ্যা অযুগ্ম সংখ্যা আৰু পূৰ্ণ সংখ্যা চোৱাচোন 8ৰে বিভাজ্য হ'ব লাগিব nৰ মান যদি আমি 3 লওঁ 3 স্কোৱাৰ মাইনাছ 1 হয়নে 9 মাইনাছ 1 কিমান পাম 8 পাম 8ক 8ৰে হৰণ যাব গতিকে আমি nৰ মান 3 লৈছিলোঁ 3 এটা কি অযুগ্ম সংখ্যা ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অযুগ্ম সংখ্যা কুৱেশ্যন 15 চোৱা ABC ত্ৰিভুজৰ AB = 6√3 cm AC 12 cm আৰু BC 6 cm হ'লে B কোনটো হ'ব চোৱা এনেকুৱা ত্ৰিভুজ আছে এইটো ধৰা ABC হয়নে AB দিয়া আছে 6√3 আকৌ AC দিয়া আছে 12 আৰু BC দিয়া আছে 6 cm হয়নে তুমি ত্ৰিকোণমিতিৰ সূত্ৰ ব্যৱহাৰ কৰি চাবা এংগল B টো 90 ডিগ্ৰী পাবা কুৱেশ্যন 16 চোৱা তলৰ চিত্ৰত PQRS এটা সমান্তৰিক যদি AT = AQ = 6 cm S 3 cm TS = 4 cm তেন্তে কোনটো হ'ব হয়নে এই X আৰু Y কোনটো হ'ব চোৱাচোন এইখিনি দিয়া আছে AQ দিয়া আছে 6 cm আকৌ AT দিয়া আছে 6 cm এইখিনি 4 cm এইখিনি 3 cm এতিয়া চোৱা এইটো যদি 3 cm তেনেহলে নিশ্চয় X 3 cm হ'ব আকৌ এইটো যদি 4 cm এই Y 4 cm হ'ব হয়নে আমি X = কিমান পাম 3 পাম আকৌ Y = 4 পাম গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কুৱেশ্যন 17 চোৱা যদি a,0 2,1 আৰু 3,-1 বিন্দু তিনিটা একেৰেখীয়া তেন্তে a = what চোৱা এই বিন্দু তিনিটা কেতিয়া একেৰেখীয়া হ'ব যেতিয়া ত্ৰিভুজৰ কালি = 0 হ'ব হয়নে ফৰ্মুলা যে এটা আছিল 1/2 এটো এটা কিবা এটা ফৰ্মুলা আছিল নহয় এইটো এই ত্ৰিভুজৰ কালি যেতিয়া চোৱা ইয়াতে একেৰেখীয়া দ্যাট মিন্স কি ইয়াতে ত্ৰিভুজ গঠনে কৰা নাই ত্ৰিভুজ যদি গঠন কৰা নাই ত্ৰিভুজৰ কালি = 0 আমি লিখিব পাৰি এতিয়া ত্ৰিভুজৰ কালিৰ ফৰ্মুলাটো লিখি = 0 বহাই দিবা তুমি r মান পাই যাবা r মান পাবা 5/2 কুৱেশ্যন 18 চোৱা y অক্ষৰ পৰা 4,-7 বিন্দুৰ দূৰত্ব হ'ব চোৱা মনত ৰাখিবা ইয়াতে x অক্ষৰ y অক্ষৰ কথা কৈছে হয়নে y অক্ষৰ কথা এইটো আমি জানো x এইটো y ৰ মান হয়নে যদি y অক্ষৰ কথা কৈছে তেনেহলে x ৰ ভ্যালুটো তুমি লবা আৰু যদি x অক্ষৰ কথা কৈছে তেনেহলে y ৰ ভ্যালুটো লবা এতিয়া চোৱা y অক্ষৰ কথা কৈছে গতিকে দূৰত্ব হ'ব x ৰ মান কি 4 গতিকে 4 একক অপশ্যন বি কুৱেশ্যন 19 চোৱা যদি cos a = 3/5 তেন্তে 9 + 9 tan স্কয়াৰ r মান হ'ব চোৱা এইটো সমকোণী ত্ৰিভুজ হয়নে এইটো b ধৰিছো b কোণ 90 ডিগ্ৰী কোণ আকৌ এইটো a কোণ আকৌ এইটো c এতিয়া চোৱা cos a বুলি কৈছে এই a কোণৰ cos কি আমি জানো ভূমি বাই কৰ্ণ হয়নে ভূমি কি 3 দি আছে এই 3/5 যে হয়নে 5 এতিয়া তুমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি এই BC ওলাবা ওলোৱাৰ পিছত ইয়াতে বহাই দিবা তুমি শুদ্ধ উত্তৰটো পাবা অপশ্যন সি 25 কুৱেশ্যন 20 চোৱা sec a + tan a 1 - sin a মান হ'ব এটোতো একেবাৰে ইজি তোমালোকে এটো সমাধান কৰিবা শুদ্ধ উত্তৰটো পাবা অপশ্যন ডি cos a পাবা কুৱেশ্যন 21 চোৱা sin 45 + cos 45 ৰ মান হ'ব চোৱা একেবাৰে ইজি আমি জানো sin 45 ৰ মান কিমান 1/√2 প্লাস cos 45 ৰ মান 1/√2 হয়নে ইয়াৰ পৰা আমি কিমান পাম 1 + 1 2 পাম হয়নে এতিয়া চোৱা এই 2 √2 স্কয়াৰ লিখিব পাৰি আমি কাৰণ একে কথা স্কয়াৰ আৰু ৰুট কেনসেল হ'ব তলত কি থাকিব √2 থাকিব চোৱা ইয়াতে দুটা √2 আছে √2 আছে ইয়াতে এটা আছে আমি কাটিব পাৰি গতিকে লাষ্টত কি পাম আমি √2 পাম হয়নে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি
কুৱেশ্যন 22 চোৱা 5 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ এটা বিন্দু পিত টনা এডাল স্পৰ্শক PQ এ কেন্দ্ৰ ওৰ মাজেৰে যোৱা এডাল ৰেখা Q বিন্দুত লগ লাগে যাতে অমক চোৱা এইটো এটা বৃত্ত হয়নে এই বৃত্ত হল এইটো কেন্দ্ৰ O আকৌ স্পৰ্শ বিন্দু P স্পৰ্শ বিন্দুত পিত টনা এই QP বা PQ এডাল স্পৰ্শক এতিয়া কেন্দ্ৰৰ মাজেৰে যিডাল ৰেখা গৈছে এইটো Q বিন্দুত লগ লাগে হয়নে এইটো এনেকৈ সংযোগ কৰি দিয়া এইটো কি ব্যাসাৰ্ধ 5 সেন্টিমিটাৰ দিয়া আছে আকৌ চোৱা OQ দিয়া আছে OQ 12 সেন্টিমিটাৰ দিয়া আছে হয়নে তেনেহলে PQ ৰ দৈৰ্ঘ্য হ'ব এই PQ ওলাব দিছে চোৱাচোন আমি জানো বৃত্তৰ স্পৰ্শ বিন্দুত টনা স্পৰ্শকডাল এই ব্যাসাৰ্ধৰ লম্ব গতিকে এইটো 90 ডিগ্ৰী কোণ হ'ব 90 ডিগ্ৰী কোণ হলে এইটো এটা সমকোণী ত্ৰিভুজ হ'ব সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিব পাৰি এই OQ দিয়া আছে OP দিয়া আছে হয়নে গতিকে পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিলে আমি নিশ্চয় PQ পাম আৰু আমি PQ পাম √119 শুদ্ধটো হ'ব আমাৰ অপচন ডি তোমালোকে কৰি চাবা কুৱেশ্যন 23 চোৱা O কেন্দ্ৰীয় বৃত্তৰ ABZ এ বিন্দুত AT এডাল স্পৰ্শক এটা এটা কেন্দ্ৰীয় বৃত্ত হয়নে এই ABZ এ বিন্দুত AT এডাল স্পৰ্শক এংগল AOB এটো কোণ দিয়া আছে 100 ডিগ্ৰী হলে BAT এইটো কোণ কিমান হ'ব হয়নে চোৱা আমি জানো এই OAOB সমান হয়নে কাৰণ বৃত্তৰ একে বৃত্তৰ ব্যাসাৰ্ধ চোৱা যদি সমান আমি জানো সমান বাহুৰ বিপৰীত কোণ দুটাও সমান এইটো কোণ সমান হ'ব হয়নে চোৱা এইটো যদি 100 আমি জানো ত্ৰিভুজত 180 থাকে এইটো 100 হয়নে গতিকে এই দুটা মিলি আৰু 80 হ'ব লাগে যদি সমান তেনেহলে এইটো 40 হ'ব এইটো 40 হয়নে এইটো কিমান হ'ব 40 আকৌ এইটো 40 এতিয়া চোৱা যেহেতু আমি জানো বৃত্তৰ স্পৰ্শ বিন্দুত টনা স্পৰ্শকডাল এই ব্যাসাৰ্ধৰ লম্ব হলে কি এই গুটেইখিনি কিমান হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিব তাৰে মাজত এইখিনি দিয়া আছে আমাক 40 তেনেহলে বাকি কিমান থাকিল 50 গতিকে এইখিনি কিমান হ'ব 50 হ'ব শুদ্ধটো হ'ব আমাৰ অপচন সি কুৱেশ্যন 24 চোৱা যদি এটা বৰ্গৰ পৰিসীমা এটা বৃত্তৰ পৰিসীমাৰ সমান তেন্তে ইহঁতৰ কালিৰ অনুপাত কি হ'ব চোৱা বৰ্গৰ পৰিসীমা আমি যদি বৰ্গৰ বাহু a বুলি ধৰো তেনেহলে বৰ্গৰ পৰিসীমা কি হ'ব 4a হয়নে ইকুৱেল বৃত্তৰ পৰিসীমাৰ সমান বৃত্তৰ পৰিসীমা কি 2 পাই r হয়নে চোৱা ইয়াৰ পৰা আমি 2 ৰে কাটিব পাৰি দুইবাৰ যাব হয়নে 2a ইকুৱেল পাই r পাম হয়নে ইয়াৰ পৰা যদি আমি a ৰাখি দিও পাই r/2 এইখিনি তাৰ পিছত কি কৈছে ইহঁতৰ কালিৰ অনুপাত ওলাব দিছে চোৱা আমি জানো বৰ্গৰ কালি বাহু স্কয়াৰ বাহু কি a স্কয়াৰ ইকুৱেল তাৰ পিছত কি বৃত্তৰ কালি পাই r স্কয়াৰ হয়নে চোৱাচোন এৰ ঠাইত আমি কি লিখিব পাৰো পাই r/2 হোল স্কয়াৰ ইকুৱেল পাই r স্কয়াৰ হয়নে চোৱাচোন ইয়াৰ পৰা পাই স্কয়াৰ r স্কয়াৰ বাই 4 ইকুৱেল পাই r স্কয়াৰ চোৱা r স্কয়াৰ কেনসেল পাই এটা ইয়াতে দুটা আছে কেনসেল গতিকে পাই বাই 4 ইকুৱেল ইয়াত কি থাকিল 1 থাকিল হয়নে চোৱাচোন ইয়াৰ পৰা আমি পাই যদি ৰাখি দিও তেনে 4 এটো পূৰণ হ'ব 4 পাম পাইৰ মান কিমান বহাই দিয়া 7/22 ইকুৱেল 4 হয়নে এই 22 ইকুৱেল 7 4 28 এতিয়া চোৱাচোন 2 ৰে কাটিব পাৰি আমি 2 যাব 11 বাৰ 2 যাব 14 বাৰ হয়নে চোৱাচোন ইকুৱেল থাকিলে আমি এই 11/14 লিখিব পাৰি যদি আমি বায়ত লিখিব পাৰি গতিকে বাই মানে ইজ 2 হয়নে 11 আমি 14 লিখিব পাৰি এইখিনি হ'ব চোৱাচোন উত্তৰটো হ'ব আমাৰ অপচন এ
তাৰপিছত চোৱা কুৱেশ্যন 25 চোৱা দুটা গোলকৰ আয়তনৰ অনুপাত 125:27 হ'লে সিহঁতৰ পৃষ্ঠকালীৰ অনুপাত হ'ব চোৱা তোমালোকে এই গোলকৰ আয়তনৰ যেটো আয়তন ওলোৱা যেটো ফৰ্মুলা আছিলে এই দুটা ফৰ্মুলা এটা 1 ধৰিবা আৰু এটা 2 ধৰি বহাই দি কিনে ইকুৱেল দি 125:27 দিবা তাৰপিছত পৃষ্ঠকালীৰ অনুপাতত বহাই দিবা তোমালোকে শুদ্ধ উত্তৰটো পাবা অপচন ডি 25:9 কৰি চাবা তোমালোকে কুৱেশ্যন 26 চোৱা এটা বৃত্তকলাৰ কালি বৃত্তটোৰ কালিৰ 6/1 অংশ হ'লে গৌণ বৃত্তকলাৰ কেন্দ্ৰস্থ কোণ থিতাৰ মান চোৱা সে এইটো এটা বৃত্ত আৰু এইটো হ'ল বৃত্তকলা এইখিনি বৃত্তকলাৰ কালি যদি গোটেই বৃত্তটোৰ 6/1 অংশ হয় তেনেহলে থিতা কিমান হ'ব চোৱা আমি জানো এই বৃত্তকলাৰ কালি ওলোৱা ফৰ্মুলা কি আছিল θ/360 * πr² ইকুৱেল এইখিনি বৃত্তকলাৰ কালি ইকুৱেল আমি গোটেই বৃত্তটোৰ 6/1 অংশ πr² গোটেই বৃত্তটোৰ কালি হয় না গোটেই বৃত্তটোৰ মানে 6/1 অংশৰ কালি সমান হ'ব এতিয়া চোৱা এই πr² কেনসেল ইয়াত কি পাবা θ/360 হয় না ইকুৱেল 1/6 তাৰপিছত চোৱা থিতা যদি আমি ৰাখি দিও এই 360 টো ইয়াত হৰণ হৈ আছে এফালে গলে কি হ'ব পূৰণ হ'ব হয় না 360/6 পাম এই 6 কেইবাৰ যাব 6 বাৰ যাব 60 পাম থিতা ইকুৱেল 60 গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন বি কুৱেশ্যন 27 চোৱা এটা শংকুৰ ভূমি পৃষ্ঠৰ কালি 156 cm² আৰু ইয়াৰ উচ্চতা 8 cm তেন্তে শংকুটোৰ আয়তন কিমান হ'ব চোৱা শংকুৰ ভূমি পৃষ্ঠৰ কালি দিয়া আছে কিমান 156 দ্যাট মিন্স শংকুৰ এই ভূমিটো বৃত্তৰ নিচিনা হয় না বৃত্তৰ কালি দিয়া আছে চোৱা বৃত্তৰ কালি আমি জানো πr² দিয়া আছে কি 156 হয় না সেন্টিমিটাৰ স্কয়াৰ ইয়াৰ পৰা তুমি নিশ্চয় r এটা পাবা তাৰ পিছত চোৱা আমাক ওলাব দিছে শংকুৰ আয়তন আমি জানো শংকুৰ আয়তন 1/3 πr² h আমাক কিমান দিয়া আছে 8 দিয়া আছে হয় না ইয়াতে 8 বহাই দিবা r ৰ মান এটা পাবা r বহাই দিবা পাই বহাই দিবা নিশ্চয় আয়তন পাবা হয় না আয়তন কিমান পাবা 416 সেন্টিমিটাৰ কিউব পাবা গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন সি কুৱেশ্যন 28 চোৱা এটা L সেন্টিমিটাৰ কাহযুক্ত ঘনকীয় কাঠৰ টুকুৰা হয়না ওপৰত এটা অৰ্ধগোলকে আগুৰি আছে অৰ্ধগোলকটোৰ সৰ্বোচ্চ ব্যাস কিমান হ'ব চোৱা L সেন্টিমিটাৰ হয়না সে এইটো এটা ঘনকীয় টুকুৰা ইয়াৰ ওপৰত এটা অৰ্ধগোলকে আৱৰি আছে চোৱা এনেকুৱা আছে এই অৰ্ধগোলকৰ সৰ্বোচ্চ ব্যাস কিমান হ'ব হয়নে এই টুকুৰাৰ এক কাহ যিমান থাকিব সিমানে হ'ব চোৱাচোন এইখিনি হ'ব না এইখিনি গতিকে L সেন্টিমিটাৰ যদি দিয়া আছে তেনেহলে এই অৰ্ধগোলকৰ সৰ্বোচ্চ ব্যাস L সেন্টিমিটাৰেই হ'ব গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন সি কুৱেশ্যন 29 চোৱা তলৰ কোনটো বৰ্গ সংখ্যা নহয় এটো একেবাৰে ইজি এটো আৰু মই বিশ্লেষণ নকৰো গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন সি তাৰ পিছত কুৱেশ্যন 30 কোনো এটা পৰ্যবেক্ষণৰ মাধ্য আৰু মধ্যমা ক্ৰমে 14 আৰু 15 তেন্তে হেই একে পৰ্যবেক্ষণৰ বহুলক হ'ব চোৱা আমি এটা ফৰ্মুলা পাইছিলো 3 মধ্যমা ইকুৱেল বহুলক প্লাস 2 মাধ্য হয়না এটো সূত্র ব্যৱহাৰ কৰি তোমালোকে এই বহুলক ওলাব পাৰিবা ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি কুৱেশ্যন 31 চোৱা যদি x1, x2, xn ৰ মাধ্য x বার তেন্তে
x1 plus a, x2 plus a, ... xn plus a মাধ্য what হয় না চোৱা ইয়াৰে x1 x2 x3 ... xn or দিয়া আছে কিমান x bar ইয়াৰ পৰা x bar আহিব হয় না প্লাস তাৰ পিছত চোৱা এটা থাকি গেল গতিকে এই সব কেটা এর মাধ্য আহিব এইটোৱে চোৱাচোন শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন সি কোৱেশ্চন 32 চোৱা তলৰ কোনটো এটা ঘটনাৰ সম্ভাৱিতা হ'ব নোৱাৰে আমি জানো সম্ভাৱিতা এটা হ'বলৈ হলে 0 ৰ সমান বা 0 তকৈ ডাঙৰ হ'ব লাগিব আৰু 1 ৰ সমান বা 1 তকৈ সৰু হ'ব লাগিব হয়নে গতিকে এইটো 0 আৰু 1 ৰ মাজতে আছে এইটো আছে গতিকে এইটো নাই হয়নে 1:1 গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন বি কোৱেশ্চন 33 চোৱা পি বিন্দুত এ 1,3 আৰু বি 4,6 বিন্দু সংযোগী ৰেখাখণ্ডৰ 2:1 অনুপাতত বিভক্ত হলে পি বিন্দুৰ স্থানাংক চোৱা এইটো ডাইৰেক্ট কিতাপৰ কোৱেশ্চন এইটো মই কোনো বিশ্লেষণ নকৰো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি তোমালোকে এইটো সলভ কৰি চাবা কোৱেশ্চন 34 চোৱা ত্ৰিভুজ ABC আৰু ত্ৰিভুজ DEF দুটা সদৃ ত্ৰিভুজ যাতে এংগল A = 57 ডিগ্ৰী আৰু এংগল E = 73 তেন্তে এংগল C ৰ মান তলৰ কোনটো চোৱা সে এইটো এটা ত্ৰিভুজ হয়না এইটো ABC আৰু এটা ত্ৰিভুজ দিয়া আছে DEF চোৱা এই দুটা ত্ৰিভুজ সদৃ বুলি কৈছে আকৌ দিয়া আছে এই এ কোনটো 57 ডিগ্ৰী যদি সদৃ ত্ৰিভুজ দুটা যদি সদৃ এইটো কোণ সমান হ'ব গতিকে এইটো 57 হ'ব হয়না আকৌ চোৱা এংগল ই দিয়া আছে 73 এইটো কোণ দিয়া আছে 73 তেনেহলে এইটো 73 হ'ব হয়না তেনেহলে আমাক ওলাব দিছে এংগল সি এইটো কোণ হোৱাট আমি এইটো নিশ্চয় পাৰিম হয়না এই দুটা সাম কৰা আমি জানো ত্ৰিভুজত তিনিটা কোণৰ সমষ্টি কিমান 180 হয়না গতিকে এই দুটা সাম কৰাচোন আৰু 180 হবৰ বাবে কিমান বাকি আছে এই দুটা সাম কৰিলে আমি 130 পাম তেনেহলে কিমান বাকি আছে 50 বাকি আছে হয়না এইটো 50 হ'ব গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন এ কোৱেশ্চন 35 চোৱা -1,0 আৰু 1,0 বিন্দু দুটা মাজৰ দূৰত্ব এইটো ডাইৰেক্ট কিতাপৰ কোৱেশ্চন আৰু একেবাৰে ইজি তোমালোকে মাজৰ দূৰত্ব লোৱা ফৰ্মুলাটো ব্যৱহাৰ কৰিবা কি আছিল ফৰ্মুলা x2 - x1 হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়াৰ বহাই দিবা হয়না তোমালোকে শুদ্ধ উত্তৰটো পাবা অপচন বি 2 একক পাবা কোৱেশ্চন 36 চোৱা এটা ত্ৰিঘাত বহুপদৰ 0-3টা ক্ৰমে a b c হলে তলৰ কোনটোৱে বহুপদটোক নিৰ্দেশ কৰিব হয়না চোৱা ত্ৰিঘাত বহুপদৰ কথা কৈছে আৰু a b c 0-3টা বুলি কৈছে এতিয়া চোৱা তোমালোকে শৰ্ট ট্ৰিক্স মনত ৰাখিবা প্ৰথমতে প্লাস আহিব মাইনাস আহিব তাৰ পিছত প্লাস আকৌ মাইনাস চোৱাচোন কত আছে অপচন বি ত আছে প্লাস মাইনাস গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন বি কোৱেশ্চন 37 চোৱা কোনো এখন লটাৰী খেলৰ বাবে এজনী ছোৱালীয়ে প্ৰথম পুৰস্কাৰ পোৱাৰ সম্ভাৱিতা হ'ল 0.06 যদি খেলখনৰ মুঠ টিকট 8000 হয় তেন্তে ছোৱালীজনীয়ে কিমান টিকট ক্ৰয় কৰিছিল ইয়াৰে তোমালোকে এইটো সমাধান কৰি চাবা শুদ্ধ উত্তৰটো পাবা অপচন বি পাবা তাৰ পিছত চোৱা কোৱেশ্চন 38 তলৰ কোনটো অমিশ্ৰ দ্বিঘাত সমীকৰণৰ শৰ্ত যদি এটা প্ৰামাণিক দ্বিঘাতৰ সমীকৰণটো x² + bx + c = 0 হয় এটো আমি জানো যে এই এৰ মান কেতিয়াও দ্যাট মিন্স x² মান x² সহগৰ মান কেতিয়াও 0 হ'ব নোৱাৰে গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন এ কোৱেশ্চন 39 চোৱা 10,7,4 ... -62 সমান্তৰ প্ৰগতিটোৰ শেষৰ ফালৰ পৰা 11তম পদটো হ'ল এইটো চোৱা ডাইৰেক্ট কিতাপৰ কোৱেশ্চন শেষৰ ফালৰ পৰা কৈছে গতিকে আমি এই সমান্তৰ প্ৰগতিটো উলটাই লিখিম
এইটো ডাইৰেক্ট কিতাপৰে হয় এইটো তোমালোকে সমাধান কৰি চাবা শুদ্ধ উত্তৰটো পাবা অপশ্যন বি -32 পাবা তাৰ পিছত চোৱা কুৱেশ্যন 40 ভালদৰে মিহলোৱা 52টা কাৰ্ড থকা তাজপাতৰ জাপৰ পৰা এটা কাৰ্ড টনা হ'ল কাৰ্ডটো এটা টেক্কা নোহোৱাৰ সম্ভাৱিতা বুলি কৈছে টেক্কা নোহোৱাৰ সম্ভাৱিতা এতিয়া চোৱা 52টা তাজপাতৰ মাজত আমি জানো টেক্কা 4টা থাকে হয় না এতিয়া চোৱা এই টেক্কা নোহোৱা কেইটা টোটাল 52টা হয় না 52টাৰ মাজত টেক্কা নোহোৱা কেইটা আছে 48 হয় না এটো কটাকটি কৰিলে তুমি পাবা অপশ্যন এ শুদ্ধ উত্তৰটো পাবা অপশ্যন এ কুৱেশ্যন 41 চোৱা যদি px² - 2x + 3p = 0 দ্বিঘাত সমীকৰণৰ মূল দুটা আলফা আৰু বিটা যাতে আলফা + বিটা = আলফা * বিটা তেন্তে p ৰ মান চোৱা ইয়াতে চোৱা শূন্য দুটাৰ যোগফল দিয়া আছে যোগফল ইকুৱেল শূন্য দুটাৰ পূৰণফল ইকুৱেল দিয়া আছে চোৱাচোন আমি জানো শূন্য দুটাৰ যোগফল হয় না দ্যাট মিন্স সমষ্টি মাইনাস b বাই ইয়াত কি b কি -2 গতিকে মাইনাস এটো ফৰ্মুলাৰ মাইনাস আৰু এটা হল -2 বাই এ কিমান x² হওক p ইকুৱেল আকৌ গুণফল মানে c বাই c মানে কি ইয়াত 3p বাই এ হল p হয়না ইয়াতে মাইনাস প্লাস হৈ যাব হয়না 2 * p twice p ইকুৱেল thrice p স্কয়াৰ ইয়াতে চোৱা a p স্কয়াৰ কেনসেল হয়না ইয়াতে চোৱা 3p = 2 থাকে ইয়াৰ পৰা p যদি আমি ৰাখি দিও 2/3 পাম হয়না চোৱা শুদ্ধ উত্তৰটো পাম আমাৰ অপশ্যন এ তাৰ পিছত চোৱা নিৰ্দেশনা প্ৰশ্ন 42 ৰ পৰা 45 লৈ প্ৰতিটোৰ ক্ষেত্ৰত দুটা উক্তি দিয়া আছে উক্তিবোৰ সাৱধানে পঢ়া আৰু শুদ্ধ বিকল্পটো এ বি সি আৰু ডি ৰ পৰা বাছি উলিওৱা চোৱা কুৱেশ্যন 42 চোৱা √11 এটা অপৰিমেয় সংখ্যা এটোতো হয় সঁচা কথা তাৰ পিছত কাৰণ দিছে যদি p এটা মৌলিক সংখ্যা তেন্তে √p এটা অপৰিমেয় সংখ্যা হয়নে এটোও সত্য গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ এত দিয়া আছিল এ আৰু r দুয়োটা উক্তি সত্য আৰু r হল এৰ শুদ্ধ ব্যাখ্যা হয়নে ইয়াতে চোৱা r এই r টো এৰ শুদ্ধ ব্যাখ্যা হয়নে নাই গতিকে এ হ'ব তাৰ পিছত চোৱা কুৱেশ্যন 43 চোৱা উক্তি এ 3x + 5y - 4 = 0 আৰু 15x + 15y - 25 = 0 সমীকৰণ দুটা অসংগত এই সমীকৰণ দুটা তোমালোকে সমাধান কৰি চাবা এটো অসংগত নহয় সংগত পাবা গতিকে এটো কি মিছা অসত্য হয়না তাৰ পিছত চোৱা উক্তি সমীকৰণ a1x + b1y + c1 = 0 আৰু a2x + b2y + c2 = 0 লেখ দুডাল সমান্তৰাল যদিহে a1/a2 = b1/b2 not equal c1/c2 এইটো কিন্তু সত্য গতিকে চোৱা আমি এই উক্তিটো অসত্য পাইছো আৰু কাৰণটো r2 আমি সত্য পাইছো গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি আৰু অপশ্যন ডি দিয়া আছিল এ অসত্য কিন্তু r সত্য তাৰ পিছত চোৱা কুৱেশ্যন 44 চোৱা উক্তি যদি sin θ + sin স্কয়াৰ θ = 1 তেন্তে cos স্কয়াৰ θ + cos 4 θ = 1 এইটো কিন্তু অসত্য তোমালোকে চাবা এইটো অসত্য আকৌ চোৱা কি কৈছে ৰিজন 1 - sin স্কয়াৰ θ = cos স্কয়াৰ θ এইটো কিন্তু সত্য হয়না চোৱা উক্তিটো অসত্য কিন্তু কাৰণটো এইটো কিন্তু সত্য গতিকে এইটো অপশ্যন ডি হ'ব কাৰণ অপশ্যন ডি দিয়া আছে এ অসত্য কিন্তু r সত্য তাৰ পিছত চোৱা লাষ্ট কোৱেশ্চন চোৱা স্পৰ্শ বিন্দুত ব্যাসাৰ্ধ এডাল স্পৰ্শকৰ ওপৰত লম্ব এইটো আমি জানো হয়নে স্পৰ্শ বিন্দুত ব্যাসাৰ্ধ এডাল স্পৰ্শকৰ ওপৰত লম্ব এইটো কোণ কিমান হয় 90 ডিগ্ৰী হয় এইটো সত্য তাৰ পিছত চোৱা কাৰণ দিছে
এটা বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান এইটোতো প্ৰমাণ কৰাই আছে কিতাপতে এইটো সত্য গতিকে এইটো হ'ব অপশ্যন এ কাৰণ এ আৰু আৰ দুয়োটাই সত্য এইখিনি আছিল এমচিকিউ যদি কোনো এটা কোৱেশ্চন তোমালোকে বুজাত অসুবিধা পাইছা বা ঘৰত কৰিলে যদি সমাধান নোলায় তেনেহ'লে মোক কমেণ্ট কৰি জনাই দিবা মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম ধন্যবাদ